আমাৰ হিয়াৰামতো ভূপেন হাজৰিকাৰ গীতেৰে মই এইবাৰৰ নিৰ্বাচনী যুদ্ধ শুভাৰম্ভ কৰিম। মই গায়ক নহয়, কিন্তু ভূপেন দাৰ যিটো বাৰ্তা, সমাজখন সলনি কৰাৰ যি বাৰ্তা, সেই বাৰ্তা লৈ পেলাই মই এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিম। অন্য যিবিলাক কাৰ্যসূচী আমাৰ আছে, আমাৰ বিষয় আছে, আমি নিশ্চয় উত্থাপন কৰিম। ভূপেন দাই এটা গীতেৰে জৰুৰীকালীন অৱস্থাক মাজত আলোড়ন সৃষ্টি কৰিছিল। সেই গীতটো মই আপোনালোকৰ সন্মুখত গাই দি পেলাই মোৰ বক্তব্য আৰম্ভ কৰিম। মুক্তিকামী লক্ষজনৰ মৌন প্ৰকাশ শুনিছানে নাই? জীৱন আকাশত নতুন সাহসৰ পৰিছে জ্যোতি দেখিছানে নাই? কিমান পালা নাপালা কিমান, হিচাপ নকৰিলা কোনো ক্ষতি নাই। মুক্তিকামী লক্ষজনৰ মৌন প্ৰকাশ শুনিছানে নাই? জীৱন আকাশত নতুন সাহসৰ পৰিছে জ্যোতি দেখিছানে নাই? কিমান পালা নাপালা কিমান, হিচাপ নকৰিলা কোনো ক্ষতি নাই। আহিছে সময় গণনাৰ দিন, কৰিবা প্ৰকাশ কোনো ত্ৰাস নাই। কাল ৰাত্ৰিৰ বুকুতে লুকাই আছে প্ৰভাত, বুজিলানে নাই? আমি 6টা ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছো। আপোনালোকে জানে আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী লেনিনিষ্ট, আমি দেখিছো কংগ্ৰেছ আইদল, দ্য নেশ্যনেল কংগ্ৰেছ, আনফালে জাতীয় পৰিষদ আৰু ৰাইজৰ দল। আমি গোটেইকেইটা দল, তাৰ লগতে আছে আমাৰ জয়নিংটি কাঠাৰৰ আজি কাৰ্বি আংলঙৰ দল। এই সকলো মিলি পেলাই আমি 6টা ৰাজনৈতিক দলে এইবাৰ বিজেপি বিৰোধী ভোট যাতে বিভাজিত নহয়, বিজেপিক যাতে পৰাজিত কৰিব পৰা যায়, সেই উদ্দেশ্য সন্মুখত ৰাখি আমি এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছো। কোনো ঘৰ নাই, যাৰ ঘৰ থাকে ঘৰ এৰি নাযায়, যাৰ ঘৰ এৰি গুচি যায় তাক পলৰীয়া বুলি কয়। তেওঁ পলৰীয়া, আৰু পলৰীয়া আহিছে, এতিয়া আকৌ ঘৰলৈকে ঘূৰিব খুজিছে। ঘৰ বুলি ক'লেতো নহব, তেওঁ পলৰীয়া। পলৰীয়া আহিছে আকৌ সৰভোগ ভৱানীপুৰলৈকে। আমি স্বাভাৱিকতে সৰভোগ ভৱানীপুৰ সমষ্টিৰ মানুহৰ স্বাভিমান আছে। এনে এজন মানুহ লটং পটং কৰি ইফালে যায় সিফালে যায়। বজালিখন গেলালে, সম্পূৰ্ণভাৱে বজালি গেলাই দি উঠি বজালিত যেতিয়া জাগা নাই, এতিয়া আকৌ আহি পেলাই ভৱানীপুৰ সৰভোগত ইয়াক প্ৰথমতে 10 বছৰ গেলাইছিলে, এতিয়া ভৱানীপুৰ যুক্ত হৈছে। ভৱানীপুৰ সৰভোগকো গেলাবৰ কাৰণে আৰু তেওঁ চেষ্টা কৰিছে। এইবাৰ তেওঁক আমি গেলাব নিদিওঁ, তেওঁকতো নিদিওঁ। তেওঁৰ মালিক হেমন্ত বিশ্ব শৰ্মাকো অসমত আমি গেলাব এইবাৰ নিদিম। আমি তেওঁক আঁতৰ কৰিম, পৰাজিত কৰি পেলাই বিদায় দিম। আপুনিতো ৰঞ্জিত দাসৰ প্ৰতিদ্বন্দ্বীয়ে নহয়, প্ৰতিদ্বন্দ্বী কাক কয়? 80,000 পালে, আপুনি 75,000 পালে প্ৰতিদ্বন্দ্বী। তেওঁ 80,000 পালে, আপুনি 30,000 নাপায়। এতিয়া ৰাইজৰ মতামত যদি তেওঁ প্ৰকাশ কৰে তেওঁৰ কথা, মই ৰাইজৰ মতামত প্ৰকাশ নকৰো। কিমান হাজাৰ পাম কিমান হাজাৰ নাপাম মই নকওঁ। নিৰ্বাচনত নামিছো, জয় হোৱাৰ কাৰণে নামিছো, তেওঁক পৰাজিত কৰাৰ কাৰণে আমি 6টা ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ নামিছো। আপুনি গামোচা পিন্ধাম বুলি কৈছিলে, কিন্তু এতিয়া মইতো পোৱা নাই, পালে গামোচা পিন্ধাই দিম। তেওঁ কৈছে যে গামোচা পিন্ধাব নালাগে, তেওঁ সত্ৰ নামঘৰত গুৰুজনা স্থাপন কৰা, সত্ৰ নামঘৰত সেৱা লওক, তেনে প্ৰত্যাহ্বান জনাইছে। ভণ্ড মানুহে যেতিয়া সেৱা লয় আমাৰ লাজ লাগে। ভণ্ড সমস্ত অপকৰ্মত যেতিয়া হেৰি হয়, সূত্ৰধাৰ হৈ পেলাই খালি নামঘৰে সেৱা ল'ব, সেই ভণ্ডৰ ৰাজনীতি মই নকৰোঁ। এই ভণ্ডামি মোৰ নাই। মই যিটো মনোৰঞ্জন তালুকদাৰ এটা নীতি আদৰ্শত আছো, তেওঁৰ দৰে মই ভণ্ড নহয়। তেওঁতো ভণ্ড। আজি তেওঁ নমিনেশ্যন দিব বুলি শুনিছো। কংগ্ৰেছত লুণ্ঠন কৰি গোটেই গালে গেলাই দি পেলাই এতিয়া বিজেপিত ভিৰ কৰিছে। এইটো পাৰ্টিত কি কথা আছে? সকলোৱে বুজাবুজি যেতিয়া কৰে, কোনোবাই এৰে কোনোবাই গ্ৰহণ কৰে, এৰা এৰি হয়। ত্যাগ কৰাৰ মাজেদিহে মিত্ৰতা হ'ব। সকলোৱে যদি নিজৰ নিজৰ আসনতে স্থিৰ হৈ থাকে তেতিয়াহ'লে বুজাবুজি নহ'ব। দিম, মুখামুখি হ'লে দিম মই গামোচা। মই ওলাইছো। ৰখা-ৰখি নাই, মুখামুখি হ'লে দিম। নাই ৰখা-ৰখি নাই, এতিয়া মই যাম, আহিলে দিম। এতিয়া আমি নমিনেশ্যন দিব যাম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।